আজি আমাৰ খুবই দুঃখজনক কথা, কিয়নো আজি আমাৰ আসামৰ এই জনপ্ৰিয় জুবিন গাৰ্গ আমাৰ মাজলৈ হাৰিয়ে গ'ল। তেখেতেৰে আজি আমাৰ দক্ষিণ চালমাৰ মানকাছৰ বাগাপাৰা ৰাইজবাসী সেই জুবিন গাৰ্গৰ তাক শ্ৰদ্ধাঞ্জলি জনাই আছে। খুবই আফচোসজনক কথা, সেইকাৰণে আজি আমি সেই জুবিন গাৰ্গৰ আমি সৰুলৈকে আজি তাৰ গান শুনিছোঁ, ভাল লাগিছে। কিন্তু এনেকুৱা ছিংগাৰ আমি আজিলৈকে পোৱা নাই। জুবিন গাৰ্গ যেনেকুৱা ছিংগাৰ, তাৰ মনত কোনো ভেদ ভাৱ নাছিল, কিন্তু আজি তেখেতে সেই জুবিন গাৰ্গ আমাৰ মাজলৈ বিদায় হ'ল। আশা কৰোঁ আগন্তুক দিনত তাৰ দিনটো যাতে স্বৰ্গ যায়, তেখেতে যাতে ভাল থাকে আৰু আমি ৰাইজ বিষয়ে গোটেইবিলাকে তাক আশীৰ্বাদ কৰোঁ। আৰু আমাৰ মাজত ইয়াৰ বহুত দূৰ দূৰত থকা হেডমাষ্টাৰ আৰু আমাৰ বাগাপাৰা অঞ্চলৰ ৰাইজবাসী আছে, বহুত আছে ইয়াত টিচাৰবিলাকে তেখেতৰ পৰা মতামত ল'ম। আৰু বিশেষ কৰি আমি আপোনালোকক দেখাই আছোঁ জুবিন দাৰৰ যেতিয়া শ্ৰদ্ধাঞ্জলি আছে আমাৰ এই দেখা পাব আপুনি ইয়াতে আমাদের বাগাপাৰা দুৰ্গা বজাৰৰ সন্মুখত। এই যে আপোনালোকে নিশ্চয় দেখা পাই আছে ইয়াতে। আৰু আমি জানিব খোজোঁ ইয়াতে আমাৰ ছাৰ বহুত ছাৰে আছে। ছাৰ কি ক'ব আজি আপুনি আমাৰ আসামৰ জনপ্ৰিয় জুবিন গাৰ্গ তেখেতে নাই দিয়া হৈ গ'ল, আমাৰ পৰা বিদায় ল'ল। আপুনি সকলোখিনি মানুহ মানে অসমবাসী গোটেই তেওঁক মানে চৰণত সেৱা কৰে এটাই তেওঁ সদায় সকলোৱে থাকক আৰু আজি আমি সকলো ভাগৰি পৰিছোঁ। হয়, আজি আমাৰ সমগ্ৰ অসমবাসীৰ বাবে প্ৰতি নিয়মন আমি আজি এটা অসমৰ জাতীয় সম্পদ হেৰুৱাইছোঁ। জুবিন গাৰ্গ, যাৰ নামেই যাৰ পৰিচয়, এজন আন্তঃৰাষ্ট্ৰীয় শিল্পী, যাৰ মনত কোনো জাতি ভেদ ধৰ্ম নাছিল। তেওঁ বিচাৰিছিল কেৱল তেওঁ মানুহৰ শিল্পী আছিল, তেওঁ মানুহৰ কাৰণে গান গাইছিল। আজি অসমীয়া মানুহ খুব মৰ্মাহত হৈছে। আজি অসমীয়া মানুহৰ প্ৰত্যেকৰ মনত আজি ভাষাহীন, শব্দহীন, আজি জুবিনহীন আমি এটা অসমীয়া জাতি। এই ক্ষতি, এই অসমীয়া জাতিৰ যি ক্ষতি হয়তো পূৰাবৰ কাৰণে আমাক বহু সময় লাগিব। গতিকে আজি আমি ঈশ্বৰৰ চৰণত, ভগৱন্তৰ চৰণত জুবিন দা য'তেই আছে শান্তিত থাকক, তেখেতৰ আত্মা অমৰ হওক, তাৰ বাবে আমি আজি এই মানকাছৰ জিলাত কৰ্মৰত শিক্ষকসকলে তেখেতৰ প্ৰতি আমি শেষবাৰৰ বাবে এই বাগাপাৰা অঞ্চলত আমি জুবিন দা আপুনি য'তেই থাকক, কুশলে থাকক, শান্তিত থাকক। আৰু আমাৰ মাজত বহুত ছাৰ আছে, টেট টিচাৰ হয়। ছাৰ আপুনি কি ক'ব চমুকৈ? জুবিন গাৰ্গ জাতিৰ বাবে এটা অপূৰণীয় ক্ষতি। এতিয়া জুবিন গাৰ্গ নোহোৱা আগতো অসমীয়া গান আছিল, কিন্তু জুবিন গাৰ্গে যিবিলাক গান ৰচি গ'ল, সি আমাৰ পিকনিক হওক, বিয়া হওক, সভা হওক, সকলোতে আমি মুক্ত মনেৰে গান গোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰি থৈ গৈছিল। জুবিন গাৰ্গ অকল তেখেতে অসমীয়া জাতিটোৰ বাবে বহুত কৰি থৈ গৈছে। যেতিয়াই যিকোনো মানুহ অসমৰ বিপদত পৰিছিল, তেখেতে হাত আগবঢ়াই সহায় সহযোগিতা কৰিছিল। অসমীয়া চিনেমা উদ্যোগটো মৃত্যুপ্ৰায় অৱস্থালৈ গুচি যোৱাৰ পিছত জুবিন গাৰ্গৰ নিজৰ উদ্যোগত অসমীয়া চিনেমা উদ্যোগ অৱস্থালৈ লৈ আহিছে। গতিকে তেনেকুৱা এজন শিল্পী আজি যে আছে, তাৰতো আমি মৰ্মাহত, লগতে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হ'ব পালে কিয়? তেখেতক চৰকাৰৰ ফালৰ পৰা আৰু নিৰাপত্তা দিয়াৰ প্ৰয়োজনীয়তা আছিল বুলি মই ভাবোঁ। আৰু তেখেতৰ মৃত্যু কিয় হৈছে তাৰ এটা উচিত তদন্ত হ'ব লাগে। তেখেতক আজি ইয়াৰ পৰা গৈ তেখেতে যে তাতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তাৰ এটা উচিত তদন্ত হৈ আমি এটা ন্যায় পাব লাগে আৰু তেখেতৰ আত্মাৰ সদ্গতি লাভ কৰক। আমি ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আজি আপুনি জুবিন গাৰ্গ আমাৰ মাজত হেৰুৱা গ'লে? আজি আচলতে ক'বলৈ ভাষা নাইকিয়া হৈছে। অসমে ইয়াতে আপুৰুগীয়া সম্পদ হেৰুৱালে। ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে আমি জুবিন গাৰ্গক তেখেতৰ মৃত্যুৱে আজি আমাক গোটেই অসমবাসীক মৰ্মাহত কৰিছে। আমি কিমান প্ৰজন্মলৈ আৰু তেখেতৰ নিচিনা গায়ক নাপাওঁ সেইটো আমি ভাবিব নোৱাৰোঁ। তেখেতৰ মৃত্যুৱে অসমীয়া সংস্কৃতি জগতৰ অপূৰণীয় ক্ষতি সাধন কৰিছে। গতিকে আমি এই চেগতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতে য'তেই থাকক, তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে আৰু তেখেতৰ আত্মাই যাতে বেহেশতত বাস কৰিব পাৰে, এইটো আমি কামনা কৰিছোঁ। আৰু যিটো ক্ষতি হ'ল সেই ক্ষতিটোতো আমি আৰু পূৰাব নোৱাৰোঁ। তো আৰু আমাৰ ইয়াত আমাৰ বাগাপাৰা অঞ্চলৰ ৰাইজৰ বিষয়ে আমাৰ সমাজসেৱক দীপন কোচ বৰ্মন আমাৰ মাজত উপস্থিত আছে। চাচা আপুনি কি ক'ব আজি আমাৰ মাজত আসামৰ জুবিন গাৰ্গ আমাৰ মাজত হেৰাই গ'ল, কি ক'ব আপুনি আজি? জুবিন গাৰ্গ এজন অসমৰ খ্যাতিনামা গায়ক আছিল, কিন্তু আজি জুবিন গাৰ্গ
হেৰুৱাত অসমৰ অপূৰণীয় ক্ষতি হৈছে। অকালতে হেৰুৱাব নালাগিছিল। যিকি নহওক জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি ছাৰ আছে ছয়ন ছাৰ কি ক'ব? আজি বহুত চব ছাৰে ক'লে, আপুনি কি ক'ব? কথা জুবিন দাক আমি ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিন দাৰ এই অনাকাংক্ষিত খবৰটো পাই বহুত বেছি দুখ লাগিছে আৰু বহুত বুজাব নোৱাৰোঁ, নিজকো বুজাব নোৱাৰোঁ। এটা কথা ক'ম, অসমীয়া জাতিৰ কাৰণে তেওঁ কলিজা হয় আৰু তেওঁ আমাৰ মাজত সদায় আছে, থাকিব। যদিও আজি আমাৰ মাজত তেওঁ ফিজিকেলি নাই, তথাপি আমাৰ অন্তৰত সদায় থাকিব, গোটেই প্ৰজন্মলৈকে থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ। তো আমি গোটেইবিলাকে একেলগে 1 মিনিটৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে আমি মনোবৰণে কৰিম।